মই মায়ংক চক্ৰৱৰ্তী, মই আছামৰ পৰা আৰু মই জি এম নাম ল'বলৈ ছুইডেন গৈছিলোঁ। এতিয়া থাৰ্ড জি এম নামৰ টাইটেলটো ল'বলৈ কাৰণে। কেনেকুৱা লাগিছে আজি এই চেম্পিয়নশ্বিপ? বহুতে ভাল লাগিছে। এয়াৰপৰ্ট অহাৰ পিছত এইবিলাক ইজ লাইক আ ছাৰপ্ৰাইজ। আই এম ছাৰপ্ৰাইজ এণ্ড হেপী এট দ্য ছেম মুমেণ্ট। নৰ্থ ইষ্টৰ পৰা আৰু কোনোবাই এটেম্প কৰিছিলে নেকি হা? ইয়াৰ আগতে? নো, আই এম দ্য ফাৰ্ষ্ট ওৱান। অঁ, ইয়াৰ পিছত তোমাৰ নেক্সট পদক্ষেপ কি হ'ব? টাৰ্গেট? এতিয়া ভাবা নাই আকৌ ঘৰত যাম, তাৰপিছত মই প্লেনিং কৰিম। তোমাৰ এই সাফল্যত যি ছাকচেছ হ'লা, ইয়াত মানে কাক তুমি মানে ডেডিকেট কৰিব বিচাৰিবা? My parents, all my coaches from Assam, Israel, and India, and Orissa. তোমাৰ স্কুলিং লাইফ? My school South Point School of Poro, and school life is being amazing. ক্লাছ Class my এতিয়া 12 পাম। চেছ খেলিও যে নিজৰ ভৰিত নিজে থিয় দিব পাৰি বা ইমান সাফল্য অৰ্জন কৰিব পাৰি, হা? চেছ খেলিও সফলতা অৰ্জন কৰিব পাৰি নৱপ্ৰজন্মক পাৰি। सक्सेस कैसे मतलब मिल सकता है? Oh, अच्छा, हाँ. You just keep yourself motivated. Just work hard every day, every single night, and eventually you will get the success. মায়াংকৰ আপুনি ক'লে আছে ক'ত খেলিব গৈছিলে আৰু ছুইডেন খেলিব গৈছিলে ইতিমধ্যে, আৰু অন্তিমখন যিটো গ্ৰেণ্ড মাষ্টাৰ নম আছিল তেওঁ কমপ্লিট কৰিলে, আৰু অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হ'বলৈ সক্ষম হ'ল। এয়া এক নতুন যাত্ৰা বুলি আমি ভাবোঁ, এয়া নতুন আৰম্ভণি, আৰু এই আৰম্ভণি যাতে আমাৰ হৈ থাকে। আজি আপোনালোকে গম পায় তামিলনাডুৰ নিচিনা ষ্টেট কিমানখন গ্ৰেণ্ড মাষ্টাৰ আছে। আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমি 3টা জেনেৰেশ্যনৰ পৰা আমি এটা গ্ৰেণ্ড মাষ্টাৰ আমি বিচাৰি আছিলোঁ, আৰু ফাইনেলি মায়ঙৰ ৰূপত আমি পালোঁ। আমি আশাবাদী যে ভৱিষ্যত দিনত আমাৰ চাহিল আছে, তন্ময় আছে, মিন্ময় আছে, বা আমাৰ যিগৰাকী অগ্ৰজ্যোতি আছে, তেওঁলোকে উৎসাহ হ'ব আজিৰ এই দিনটোত, আৰু তেওঁলোকেও চেষ্টা কৰিব গ্ৰেণ্ড মাষ্টাৰৰ কাৰণে। বৰ্তমান সময়ত খেলৰ ভিতৰত যেনেকৈ ক্ৰিকেট এটা জনপ্ৰিয় খেল বা কাবাডী বা ফুটবল এনেকুৱা জনপ্ৰিয় খেল, তেনেকৈ চেছ কিন্তু হৈ উঠা নাই। কি কৰিব লাগে? নহয়, এই চেছ এতিয়া আপুনি যদি চাই ৰাষ্ট্ৰীয় পৰ্যায়ত যিমান মেডেল আহিছে, যিমান গুকেশৰ পৰা ষ্টাৰ্ট কৰি গুকেশ ৱৰ্ল্ড চেম্পিয়ন হ'ল, দিব্যা দেশমুখ ওমেন ৱৰ্ল্ড চেম্পিয়ন হ'ল, কুনৰেয় হাম্পি ৰেপিড চেম্পিয়ন হ'ল, তাৰপাছত মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় প্ৰধানমন্ত্ৰী মহোদয় নিজে চেছক নেক্সট জেনেৰেশ্যন স্পৰ্টছ বুলি চেছক তেওঁ আখ্যা দিছে। লগতে আমাৰ চাওক, আমাৰ যিটো খেল মহাৰণ হয়, বিশাল আমাৰ খেলৰ মহাৰণ, তাতে চেছৰ দবাক অন্তৰ্ভুক্ত কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰিছে, আৰু 12 লাখতকৈ অধিক আমাৰ খেলুৱৈ তাতে অংশগ্ৰহণ কৰিছিল। সেইটো কাৰণে আজিৰ ডেটত যদি আপুনি মানে নন অলিম্পিক স্পৰ্টছ বুলি কয়, চেছ ওৱান অফ দ্য মষ্ট মানে পপুলাৰ স্পৰ্টছ আমাৰ ইয়াতে। বৰ্তমান 1 কোটিৰ ওপৰত আমাৰ ৰেজিষ্টাৰ্ড প্লেয়াৰ অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ ওচৰত আহি উপস্থিত হৈছে। অসমত আমাৰ মোটামুটি 10 লাখ 12 লাখ মই ক'লোঁ ৰেজিষ্ট্ৰেশ্যন হৈছে। তো দবা খেল খেলি এতিয়া ভৱিষ্যত গঢ়িব পাৰি বুলি আমি আশাবাদী। অসমতো এতিয়া এই আঁকোৱালি লৈছে খুব ভালকৈ। হয়, আমিতো দিনে ৰাতিয়ে কাম কৰি আছোঁ অসম দবা সংস্থাৰ তৰফৰ ফালৰ পৰা। দবাখন কেনেকুৱা আমি আৰু প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ, খেলুৱৈসকলক সুবিধা দিয়াৰ কাৰণেও চেষ্টা কৰি আছোঁ। বাকীতো সকলোৰে আশীৰ্বাদ, আপোনালোকৰো আশীৰ্বাদ, আপোনালোকেও প্ৰচাৰ কৰি যাব দবা খেলৰ, যাতে ভৱিষ্যত দিনত আৰু জনপ্ৰিয় হৈ উঠে। ধন্যবাদ। গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এই সপোনটো বুকুত সাঁচি যেতিয়াৰ পৰা সি আৰম্ভ কৰিছে চেছ খেলা 2016ৰ পৰা, আমি এইটোৱে একদম মনস্থ কৰি আগবাঢ়িছিলোঁ যে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ মায়াংক হ'বই লাগিব। আজি 1988ত ঋষি ছাৰ ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ আছিল অসম, ইণ্ডিয়া এণ্ড এছিয়া, আৰু 30টা বছৰ গ'ল, কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলে গ্ৰেণ্ড মাষ্টাৰ নাপালে। 93 গ্ৰেণ্ড মাষ্টাৰ আছে ইণ্ডিয়াত, কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজনো নাই। গতিকে আজি বৰ ভাল লাগিছে, সপোন পূৰ্ণ হ'ল, মনোবাসনা পূৰ্ণ হ'ল। ভগৱানৰ আশীৰ্বাদ, মা কামাখ্যাৰ আশীৰ্বাদ, জয় আই অসম। মায়াংৰ এই কি প্ৰেৰণা তেখেত আইডিয়েল গ্ৰেণ্ড মাষ্টাৰ ঋষি ছাৰ, আৰু আমাৰ অসম আৰম্ভণি অসমৰ পৰাই অক্ষয়ম ইনষ্টিটিউটত, আৰু অসমৰ তাৰ বিগিনাৰ চব যেতিয়া বিগিনাৰ লেভেল আছে, ইয়াৰ চেছ প্লেয়াৰ্ছ প্লাছ কোচে আমাক সহায় কৰিলে। বিশ্বজিৎ নন্দন, ৰাজীৱ ছাৰ, ৰাজীৱ ধৰ তেখেত, আৰু ছেক্ৰেটাৰী অল আছাম, আৰু খনিন ছাৰ, শান্তনু, চিৰদা, কিমান ৰবিকান্ত মায়াংকক শিকাইছে কেনেকৈ চেছ বেছত ইউজ কৰিব লাগে। আৰু প্ৰত্যেকজন, মই ইফ আই মিছিং চামৱান আই এম ভেৰি চৰি। কল্যাণ ছাৰ, থেংক ইউ ছ' মাছ। আৰু বাকী মই ডিটেইলছত ক'ম বহি পেলাই। এতিয়া মই বৰ আৱেগিক অনুভৱ কৰিছোঁ। এণ্ড অনেষ্টলি ক'ব গ'লে আজি লাষ্ট 10 years
কিমান ট্ৰেভেল কৰিলোঁ হা ফাৰ্ষ্ট টাইম এৰাইভেল হ'ল নিউ এয়াৰপৰ্টত আৰু থেংক ইউ মোদীজী মই ফাৰ্ষ্ট টাইম আহি আই এম চ' ৱৰ্ল্ডৰ অলমষ্ট চব বেষ্ট এয়াৰপৰ্ট আই হেভ ভিজিটেড ছিংগাপুৰ হওক মায়েংকক লৈ খেলাবলৈ গৈছোঁ নহয় দোহা হওক ডুবাই হওক কিন্তু আজি ইমান ভাল লাগিছে যে অসম also hosts such a beautiful airport and this is the first time in his 10 years journey যেতিয়া আমি ইয়াতে arrive কৰিছোঁ in this new airport and I hope that it's such a fantastic occasion Mayank coming to Assam with his first with the Grandmaster title arriving in this new airport I hope it brings new hopes and opens new horizons for Assam chess Joy Ai Okhom ভগৱানে অসম আৰু অসমৰ